এনেকৈ আমাৰ এই যি জংঘল দেখা কয় ন আগতে ৰামায়ণৰ সময়ত বোলে আহিছিলে বুলি সীতা মা আৰু ৱেলকাম টু মাই ইউটিউব চেনেল। নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছোঁ আমলিগড়ৰ এক বিশেষ মন্দিৰত। সেই বিশেষ মন্দিৰত কি কি হয় সেই বিষয়ে আপোনালোকক জনাইছোঁ। চাওক বিশেষ মন্দিৰটো দেখাই দিছোঁ এবাৰ। তো ব্লগচোন চাওক, কিয় কৈছোঁ এটা বিশেষ মন্দিৰ। চাওক বিশেষ ভিতৰত সোমাই যাওঁ আৰু আপোনালোক কৈ আছোঁ কিহৰ কাৰণে এইটো বিশেষ বিশেষ বুলি কৈছোঁ। চাই থাকক ব্লগটো। কাৰণে বিশেষ বুলি কৈছোঁ এই গোটেই কথাখিনি বুজাই দিব। এইপিনে মোৰ লগত সুশীল ভাই আছে। সুশীল ভাই কি খবৰ? হয় ভাল। সুশীল ভাই এতিয়া বুজাই দিব বস্তুখিনি। মানে সীতাখোলা মন্দিৰখন আমাৰ মৰিগাঁও জিলাত অৱস্থিত আৰু ইয়াত কোৱা যায় যে আমাৰ ৰাম সীতা আৰু লক্ষ্মণে আহি কিনে ইয়াত জিৰাইছিলে আৰু লগতে ইয়াৰ লগত বহুতো কথা জড়িত হৈ আছে। আপোনাক দেখাই আছোঁ ইয়াত বোলে এইটো যোনটো খটখটি দেখা পাই আছে আপোনালোকে, এইটো খটখটি বোলে লক্ষ্মণে বনাইছিলে বোলে সীতা মাতাৰ কাৰণে। কাৰণ তেওঁ এই ওপৰৰ পাহাৰ ওপৰৰ ঠাইৰ পৰাই তলত আহি কিনে ইয়াত গা ধুব লগা হৈছিলে বোলে। আৰু গা ধোৱা হৈ লোৱাৰ কাৰণে ওপৰতে তেওঁ মানে এটা জলসিঞ্চন এটা ব্যৱস্থা বনাই দিছিলে। আপোনালোকে সেইটো দেখাই আছোঁ বলক। আপোনালোকক আৰু এটা বিশেষ কথা ক'ব বিচাৰিছোঁ যে ইয়াত জানুৱাৰী মাহত ইয়াত মানে পিকনিক খোৱা হয়। ক'ব পাৰি যে ইয়াত এইটো এটা পিকনিক স্পট। লগতে আপোনালোকে যদি আহিব বিচাৰে কেতিয়াবা ইয়াত আহিব পাৰে। তো এনেকৈ প্ৰায় মানে কি কয় এইটো তলৰ পৰা 100 মিটাৰ ওপৰত আমি পাহাৰত ভগাই ভগাই একদম ভাগৰ লাগি গৈছে। আৰু এইপিনে সুশীল ভাই আছে। সুশীল ভাই হয়, ইমান কষ্টৰ ফলত আপোনালোকে এটা ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট এটা কৰি দিব। আৰু সুশীল ভাই সেইটো যিখন নদী দেখা হৈছে কি নদী এইখনৰ নাম? সেইখনৰ নাম কিলিং নদী হয়। ইয়াত বোলে ইয়াত কোৱা যায় যে ইয়াত বোলে তলত এটা সোণৰ নাও আছিলে, যিটো মানে এজন মানুহে ওলাব বিচাৰোঁতে লোহাৰ নাও হৈ গ'ল। আৰু সেই লোহাৰ নাওখনো যেতিয়া JCB আৰু হাতী আনি কিনে ওলোৱা হৈছিলে, যিমান ওলোৱা গৈছিলে ওপৰত সিমানে তলত এইটো ভৰি গ'ল। লগতে সেইটো এতিয়া নাইকিয়া হৈ গ'ল। আৰু ইয়াৰ পৰা এটা খুব ধুনীয়া দৃশ্য আপোনালোকলৈ আগবঢ়াই দিছোঁ চাওক। আমি এতিয়া জংঘলৰ মাজত সোমাই গৈছোঁ। আপোনালোকক দেখাব গৈ আছোঁ যোনটো জলসিঞ্চন লক্ষ্মণে সীতা মাৰ কাৰণে বনাইছিলে, সেইখন জলসিঞ্চন আপোনালোক দেখাব ওলাইছোঁ। আৰু সেইখন জলসিঞ্চন এতিয়া বৰ্তমান সময়ত শুকাই গৈছে। তথাপি আপোনালোকে চাওক আৰু যোনটো মেইন মন্দিৰ য'ত সীতা ৰাম লক্ষ্মণে আহি কিনি বহিছিলে, সেইখন মেইন জেগাটো ওপৰতে আছে। তলত অকল এটা মন্দিৰ বনোৱা গৈছে। এনেকৈ আমাৰ এই যি জংঘল দেখা হৈছে জংঘলৰ ভিতৰত অবিৰত যাত্ৰা আমি আৰম্ভ কৰিছোঁ। এয়া যাত্ৰা আৰম্ভ চলি আছে। একদম খুব ভাগৰ লাগি গ'ল। আমি এতিয়া গভীৰ জংঘললৈ সোমাই আহিলোঁ। ওপৰৰ পৰা আপোনালোকে এইখন দৃশ্য চাওক। আমি সেই তলৰ পৰা ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ওপৰত আহি পালোঁ। আৰু ইয়াত আপোনালোকে চাব পাৰিছে হাতীৰ মূত্ৰ বিসৰ্জন হৈছিলে। এখন এটা মন্দিৰ হয় য'ত ইয়াত ৰাম আৰু সীতা আহিছিলে বুলি কোৱা হয় সেইকাৰণে। আৰু ইয়াত কিছুমান দৃশ্য বনোৱা হৈছে এয়া পাথৰত। এতিয়া এইটো ভালদৰে চিনি পোৱা নাযায়। লগতে আৰু এটা বিশেষ যোনটো স্থান আপোনালোকক দেখাবৰ কাৰণে আনিছিলোঁ, সেইখন স্থান আপোনালোকে চাব পাৰিব। ইফালে আহক, আপোনালোকক লৈ যাওঁ। ইয়াতে হাতীৰ গু দেখিব পাৰিছে। ইমান ৰিস্কি ঠাইখন। এইয়া ইয়াতে চাওক লক্ষ্মণে যোনটো সীতা মাক গা ধুবৰ কাৰণে বনাই দিছিলে এটা জলসিঞ্চন, বৰ্তমান সময়ত শুকাই গৈ আছে। শুকাই গ'লে ইয়াত গোটেই পানী চানী একো নাই। এখন চাওক জলসিঞ্চন এটা। এৰাই চাব পাৰিছে আপোনালোকে ইয়াত সীতাখোলা মন্দিৰটো। এইটো সীতাখোলা মন্দিৰৰ খটখটি, যিটো জখলা বুলি কোৱা হয়। হয়, সীতাখোলা মাৰ মন্দিৰ বুলি কয় ন। আগতে ৰামায়ণৰ সময়ত বোলে আহিছিলে বুলি সীতা মা আৰু
বাল্মীকি আশ্ৰম আছিলে এইটো অঁ দেখিবলৈ পাইছোঁ মোৰ পিছপিনে এটা কি মজাৰ দৃশ্য আছে ইয়াতে আহি আপোনালোকে ফটো ভিডিঅ'জ ল'ব পাৰিব ইয়াত দেখাই দিছোঁ কি বঢ়িয়া প্লেচ হয় এইটো একদম পাহাৰখিনি আদি বগা বগা হৈ আছে বঢ়িয়া ফটো ইয়াত হয় সুশীল ভাই গোটেই ইয়াত ফটোশ্বুট কৰিব পাৰিব গোটেই ৰিল বনাব পাৰিব এইটো ধুনীয়া এটা ঠাই হয় য'ত মানে আগত বম ব্লাষ্ট কৰি কিনে ইয়াৰ পৰা খিলি উৰুৱা গৈছিলে সেইকাৰণে ইয়াত আহি কিনে মাজতে টাইম স্পেণ্ড কৰিব পাৰিব লগতে এটা মানে ধুনীয়া পৰিৱেশ শান্তি এটা বাতাবৰণ আছে সেই ছোৱালীসকলক কৈছোঁ যদি ৰিলছ বনাব লগা আছে তেতিয়াহ'লে ইয়াত আহি যাব পাৰে ফটোশ্বুট আৰু ৰিল বনালেই হ'ল একদম বিৰাট বঢ়িয়া বেকগ্ৰাউণ্ড আছে ইয়াত ছোৱালীকেইটা আহিলে ৰাখি বাহিৰত কণ্টেক্ট কৰিব নালাগে আহি গ'লে হ'ল সীতাচকলা ইয়াতে চাব পাৰিছে মন্দিৰৰ মানুহৰ ওচৰত হাড্ডি এটা পাইছোঁ এইটো গৰুৰ হাড্ডি বিশেষ এটা অনুসন্ধান আমাৰ কাৰণে এইটো কি হয় চাই থাকক ব্লগটো শেষলৈকে চাই থাকিব ইমানকেইটা এইটো আগতেতো কৈছোঁ এইটো এটা পিকনিক স্পট সেইপিনে আগতে আপোনালোকক দেখা দিছোঁ পিকনিক এইটো অবতৰীয়া ছিজনতো পিকনিক আমি দেখিবলৈ পাইছোঁ এই পিকনিক এয়া চাইছে ডেন্স কৰি আছে উৎসৱ বনাব লাগিব ৰ'বা এইটো